ভাল লাগিছে কিন্তু বাঘৰ ওপৰত বাঘ নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আজি আমি মা মই মানুহজন আৰু ভাইটি আমি চাৰিজনে মিলি মানে দেওশাল মন্দিৰলৈ যাব ওলাই আছো সেয়ে মই গা পা ধুই ধুনীয়াকৈ ৰেডি হৈছো মানে লাহে লাহে ওলাই আছো আৰু যাম এতিয়া আমি মানে প্ৰথম এই ঠাইৰ পৰা ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলো আমাৰ প্ৰথম এটা চেনেল আছিলে মানে মানুহজনে নতুনকৈ যেতিয়া মোবাইল লৈছিলে তেতিয়া তেখেতে মানে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলে আৰু এই ঠাইতে মানে মানুহজনে প্ৰথম ভিডিঅ' ষ্টাৰ্ট কৰিছিলে প্ৰথম মানে তেখেতে ব্লগ এটা বনাইছিলে ব্লগটো আছিল তেখেতৰ ইন্ট্ৰডাকশ্যনৰ ওপৰত মানে প্ৰব্লেম নোহোৱা হয় হয়তো আমি সেইটো চেনেলে এতিয়ালৈকে চলাই থাকিলোঁ হয় বাট প্ৰব্লেম এটা হোৱাৰ কাৰণে আমি চলাব নোৱাৰিলোঁ এইফালে মা আৰু ভাইটি আমাৰ আগে আগে গৈ আছে আৰু আমি দুয়োজন পিছে পিছে গাইছ আমি আহি পালোঁ এইফালে মানুহজনী আৰু মায়ে মানে পূজা থালিখন সজোৱাত ব্যস্ত হৈ আছে গাইছ এতিয়া আমাৰ পূজা চূজা কৰি হৈ গ'ল গাইছ এতিয়া আমি পূজা কৰি আহি অলপ বহি লৈ প্ৰসাদ খাই আছোঁ গোটেইকেইটাই ৰাতিপুৱা একো খোৱা নাই ভোক লাগি গৈছে ত' আৰু এয়া ভাইটিয়ে এয়া ছাগলী পোৱালজনীক ফল খুৱাই আছে মা বাহত কিমান লেখাচোন দি দিয়া তুমি কাইলৈ ক'ত যাওঁ ইমান ডাঙৰ এখন ঘন জংঘল আৰু ইয়াৰ মাজত এটা পকী ৰাস্তা ইয়াৰ ৰাস্তা বনাওঁতে হয়তো হাতী চাতি আহি মানে বহুত ডিষ্টাৰ্ব দিছিলে চাগে মানুহবিলাকক এয়া আমি সীতাজখলা মন্দিৰ পালোহি আৰু ইয়াৰ কোনো মানুহে নাই বাৰু মন্দিৰত এইফালে মা আৰু মানুহজনে দেখিছেনে পাহাৰৰ বোলে ওপৰলৈ যাব সেইকাৰণে ওপৰলৈ উঠি গৈ আছে মোৰ আকৌ যাবলৈ মানে ভয় লাগে মাহঁতে ওপৰত আগে আগে গৈ আছে মই এতিয়া উঠি যাম সীতাজখলা মন্দিৰলৈ আহিছোঁ আমি মানে মানুহজন আৰু মায়ে বহুত ওপৰলৈ গৈছে কিন্তু মোৰ এইখিনিতে ভাগৰ লাগিলে মই আৰু যাব নোৱাৰিম আৰু নামি আহা তললৈ চাবা ওপৰৰ পৰা হাতী নামি আহিব সেইটো দেখিছে কিমান দূৰত আছে এইফালে এয়া মাক দেখিছেনে কেনেকৈ তললৈ নামি আহি আছে আগতে ইয়াত জুই বৈ থাকে পানী গোটেই পানী শুকাই আছে সীতাজখলা মন্দিৰৰ পৰা আমি এতিয়া চিধা আহিলোঁ নিজৰা পাৰ্কলৈ
এইফালে হৈছে এই জুৰিখন আৰু ইয়াত ফটো নুঠিলে ভালকৈ হ'ব ন। ইয়াত ফুৰিবলৈ ইমান পিছল হৈ আছে আৰু মই তথাপিও যাব বিচাৰিছোঁ। এয়া দেখিছে যে কেনেকৈ লাহে লাহে গৈ আছে। কি হ'ল কেনেকৈ কৰিব এতিয়া? মই নোৱাৰিম। মোৰ মাহঁতৰ ওচৰতে অকলে অকলে ঘূৰি আছোঁ, সিফালে মাহঁত ঘূৰি আছে আৰু মই এইখিনিত অকলে অকলে ঘূৰি আছোঁ। মোক ঘূৰাই দিব কোনো নালাগে, মই নিজে নিজে ঘূৰি থাকিম। মোৰ গাড়ীখন বেছি নুঘূৰে, অলপ অলপহে ঘূৰে হয়। কামেই নাই। মহেজামতকৈ ওখ ন? ওখ ভাল লাগিছে কিন্তু। এইফালেও যাব পাৰে, এইফালেও যাব পাৰে, বাট ডেষ্টিনেশ্যন এটাই। আগে আগে মই আমাৰ ভেকুলী নিচিনা খোজকাঢ়িব লগা হয়। আমি প্ৰথমে দেওশাললৈ গ'লোঁ। দেওশালৰ পৰা সীতাজখলা এবাৰ চাই আহিলোঁগৈ আৰু তাৰ পৰা একদম চিধা নিজৰা পাৰ্ক এবাৰ চাই যাওঁ বুলি আহিলোঁ। সেইফালে মায়ে একদম প্ৰথমবাৰ মানে নিজৰ পাৰ্কত আহিছে যে পূৰাই এনজয় কৰি আছে। সৰু পোৱালিৰ নিচিনাই অত জোলনা খেলিছে, তাত খেলিছে আৰু এইফালে আমাৰ মহাশয়টো ক'বই নালাগে। সেয়া দেখিছেনে? চাবা পৰিবা চাবা। এইফালে আমাৰ शेर के पीठ में उठने गया है। এটা বাঘে পানী খাই আছে আৰু এটা বাঘে ওপৰৰ পৰা পহৰা দি আছে। বাঘৰ ওপৰত বাঘ। এইটো দেখিছে গৰুৰ কাণখন ভাঙি থাকিলে। এইফালে হৈছে বেবী ৰাইনো। দিছ ইজ ফাদাৰ, দিছ ইজ মাদাৰ। চ' গাইছ, এতিয়া আমাৰ ঘূৰি পাকি হৈ গ'ল। এতিয়া আমি ঘৰলৈ যামগৈ। ফাইনেলি গাইছ, আমি ঘৰ আহি পালোহি আৰু মোৰ ইয়াত দেখিছেনে অৱস্থা মুখৰ। গোটেই হেলমেটটো মানে পিন্ধোতে লাগি গ'ল।